গাইজ গুড মৰ্ণিং তো পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মই আজিৰ অন্য এটি ভিডিঅ'লৈ আৰু আছোঁ বৰ্তমান একদম ত্ৰিপুৰা মানে একদম মোৰ বন্ধুৰ ঘৰত আজি আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ বন্ধুৰ ঘৰৰ পৰা আৰু আপোনালোকক ইয়াৰ বেকগ্ৰাউণ্ড অলপমান দেখুৱাই আছোঁ তো চাওক এয়া হ'ল ইয়াৰ বেকগ্ৰাউণ্ড এতিয়া যাম আমি বাৰু ফুৰিবৰ কাৰণে আৰু এয়া হ'ল ভাইৰ আমাৰ অটো আহিলোঁ তো মানে অলপমান আমি ফুৰি আহোঁ এতিয়া পুৰা আমি গৈ আছোঁ একদম ফুৰিবৰ কাৰণে এটা আমাৰ ভাইৰ গাঁওখন এইপিনে পাহাৰৰ কাষত ঘৰ আৰু এইপিনে পথাৰ আৰু এইপিনে চেম তেনেকুৱাই এইপিনে ৰাস্তাটো অলপমান বেয়া আছে তো এইবিলাক অলপ কি হ'ল মানে ভাল কৰি দিলোঁ আৰু মানে এইটো ৰাস্তাতে আহিব লাগিব আমাৰ গাড়ীখন এতিয়া দিবি যা ঠেলিবি যা বহুত ডেঞ্জাৰ ৰাস্তা হয় আৰু গাইজ এনেকৈ মানে আহিলোঁ ফুৰিব আৰু ফুৰিব আহোঁতে মানে লগ পালোঁ আমাৰ অসমৰ হয় বাইদেউ এতিয়া বাইদেউৰ ঘৰত গৈ আছোঁ আৰু তো মানে বাইদেউ হয় মানে আমাৰ অসমৰ মানে নলবাৰীৰ হয় তো নলবাৰীৰ পৰা মানে ইয়াতে মানে আহিছে মানে বিয়া হৈ আহিছে এতিয়া বাইদেউহঁতৰ ঘৰত আহিলোঁ আৰু গাইজ এনেকৈ পুৰা বাইদেউহঁতৰ ঘৰত বহি আছিলোঁ আৰু আহি গ'ল আমাৰ ইপিনে বন্ধু এতিয়াই শুই উঠিলি নেকি না আৰু লগ পালোঁ আজি আৰু এনেকৈ এতিয়া পুৰা বাইদেউৰ ছোৱালীটো মোৰ লগত আহিলে মইনা নাম কি তোৰ কি নাম হা অৰ্পিতা অৰ্পিতা কি অৰ্পিতা টেপৰ মা এনেকৈ ধুনীয়াকৈ আমি যেতিয়া বহি আছোঁ আৰু ন একবাৰ হাঁহি দিচোন মানে মইনাৰ বোলে অসুখ হৈ আছে আৰু যেনেকৈ মাতিছোঁ সেনেকৈ আছে মইনাই ধুনীয়াকৈ অসমীয়া জানে যিহেতু মানে বাইদেউ অসমৰে হয় ন তো অসমীয়া কথা শিকাইছে আৰু তেনেকৈ বহি আছোঁ পূৰা আৰু গাইজ এতিয়া পূৰা খাম চাহ তো বাইদেউ আনি দিলে তো এইটো হ'ল বাইদেউ তাৰপিছত আমাৰ সকলোৱে মানে বহি কিনে চাহ খাই আছে আৰু এইপিনে বন্ধু মীৰেণ ভাই পূৰা মোবাইলত ব্যস্ত ভাইটি আৰু এইজনী হ'ল বাইদেউৰ ছোৱালীজনী তো মানে বাইদেউৰ ছোৱালীজনী অলপ গাটো বেয়া মানে অসুস্থ ৰাতিপুৱা জ্বৰ আহিছিলে তো সেইটো কাৰণে অলপমান কি হৈছে আৰু তো এতিয়া মই খাম চাহ পূৰা আহিবলৈ একদম বাইদেউহঁতৰ ঘৰৰ পৰা আমাৰ মীৰেণ ভাইৰ ঘৰত গাড়ীখন এনেকৈ ৰখাই দিলে আৰু আমাৰ বন্ধু আছে পূৰা ঘৰ আৰু ইয়াতে আছে আমাৰ মীৰেণ ভাইৰ গাহৰি ফাৰ্ম আপোনাৰ কিমান ডাঙৰ এটা দুটা তিনিটা এইপিনে এটা আছে চাৰিটা আৰু ইয়াৰ পৰিৱেশ আৰু মীৰেণ ভাইৰ পুৰণা ঘৰত আছে এইটো ওপৰত আৰু এতিয়া নতুন ঘৰ বনাই আছে আৰু গাইজ এতিয়া পূৰা মাৰিম মাছ মানে এতিয়া মাছ মাৰিবলৈ আহিছিলোঁ এইটো ডাঙৰ এটা পুখুৰী চাওক কিমান ডাঙৰ আৰু আমাৰ ভাইয়ে মাৰিব এতিয়া মাছ আহিব না ঠিক আছে তাৰ ভাইয়ে এতিয়া পূৰা জাল খেলাব ৰেডি 1 2 3 কি খালি নাকি আহিব কিচ্ছু নাই এয়া ছোট ছোট মাছ আছে মিছা মাছ মিছা মাছ এই বহুত আছে তো A few moments later.
আমাৰ ভাই পিনে পুৰা ডাঙৰ ডাঙৰ মাছ আনিলে তিনিটা ৱাও কাটলা কাটলা কি মাছ এটা এইটো মোৰ লোকেল ভাষাতে কয় কাটলা কাটলা অসমীয়া কি কয় কাটলাই কয় কাটলা কাটলা ভোগা তো হৈ যাব আৰু কাটলা মা আৰু গাইজ এতিয়া যিহেতু মানে ৰাতিপুৱাৰ মানে খোৱা টাইম তো এতিয়া ডাইৰেক্ট খাম ভাত ভাত লৈ লৈছোঁ সকলোৱে এনেকৈ বহিছে এইপিনে ভাইটি এইপিনে আমাৰ মিৰেণ ভাই আৰু এইপিনে আমাৰ মিৰেণ ভাইৰ বৌ এতিয়া খাব লাগে আৰু গাইজ এতিয়া বাছ ইয়াতে খাই বৈ ল'লোঁ টেনশ্যন নাই আৰু এতিয়া বিন্দাছ পূৰা গৈ থাকিব পাৰিম আৰু এয়াই হ'ল আমাৰ মিৰেণ ভাইৰ ঘৰ এবাৰ দেখা দিলোঁ আপোনালোকক আৰু এয়াই হ'ল ইয়াৰ পৰিৱেশ কি মজা চাওক আৰু এইটো মিৰেণ ভাই নতুনকৈ এটা ঘৰ বনাই আছে আৰু এতিয়া আমি যাম পূৰা গাড়ীত বহি ল'ম আৰু তো মিৰেণ ভাইৰ ঘৰ পূৰা খালোঁ থাকিলোঁ মজাকৈ আৰু এতিয়া বাছ যাওঁ আৰু তো লাগিছে ইয়াত আহি কিনে পৰিৱেশটো বহুত ভাল ইয়াৰ বহুত ভাল পৰিৱেশ এতিয়া পূৰা গৈ আছোঁ আৰু আপোনালোকক মই দেখুৱাই দিম ৰাস্তাবিলাক চাওক কি মজা আচ্ছা এইটো লাষ্ট ফ্ল'ৰ আছিলে ইয়াৰ পৰা ঘৰ নাই আৰু আমি এতিয়া অলপমান ফৰেষ্ট ৰিজাৰ্ভৰ মাজেৰে গৈ আছোঁ আৰু গাইজ যিহেতু এতিয়া পূৰা আহি পালোঁ একদম মিৰেণ ভাইৰ ঘৰৰ পৰা গাড়ীত তো মিৰেণ ভাই মানে আমাক এইখন গাড়ীতে মানে ড্ৰপ কৰালে এইপিনে আছে মিৰেণ ভাই আৰু এইপিনে আছে আমাৰ চিৰঞ্জিত ভাই তো মানে আমি আহোঁতে একেলগে আহিছিলোঁ আৰু একেলগে মানে আহিলোঁ একদম সিহঁতৰ মানে ঘৰত লৈ আহিলে একদম মানে মিৰেণ ভাই ঘৰত আহিলে লৈ কিনে আমাক লাহেকৈ আমি ইয়াৰ পৰা যাম फिर मिलेंगे फिर मिलेंगे फिर मुलाकात होगा अगर अच्छा तो जिंदगी में कहीं भी और दोबारा बार मिलेंगे अगर हम लोग कुछ बोला बुरा अच्छा कुछ बोला है तो माफ कर देना कोई बात नहीं भैया लेकिन इधर आके हमको बहुत अच्छा लगा है बहुत ভাল লাগছে আহি কিনে তো মিলন ভাই তো আমি যাই লাহে 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 আৰু গাইছ এতিয়া লাহেকৈ এবাৰ ওলাই যাওঁ আৰু মানে ইয়াতে আহি কিনে বহুত ভাল লাগিছে তো মিৰেণ ভাই তো ঘৰতে থাকিলোঁ খালোঁ পূৰা মানে এক ৰাতি থাকিলোঁ তো এতিয়া মানে পুৱা আহিছে আৰু এইপিনে আছে আমাৰ চিৰঞ্জিত ভাই এখানে আছো তুমি এখানে আছো এনেকৈ ধুনীয়াকৈ আমি চাৰিজনে একদম মানে চুৰাইবাৰী গেটৰ পৰা ডাইৰেক্ট গৈছিলোঁ মানে আগৰতলা আৰু আগৰতলাৰ পৰা ডাইৰেক্ট মানে আকৌ লগ পাইছোঁ তাতে খালী কৰি আহি কিনে আকৌ ডাইৰেক্ট মানে মিৰেণ ভাইহঁতৰ ঘৰত এতিয়া আমি ইয়াৰ পৰা লাহেকৈ ওলাই যাওঁ যেনেকৈ এতিয়া পূৰা আহিলোঁ ওলাই আৰু এনেকৈ গৈ আছোঁ আৰু এতিয়া এনেকৈ গৈ কিনে ডাইৰেক্ট এইপিনে আমবাসা ওলাই যাম আৰু এতিয়া পুৰা ডাইৰেক্ট আমি ওলাই গ'লো একদম আমবাসা এয়া চাওক আমরা আমবাসা রোড পাই গ'লো আর টেনশ্যন নাই এতিয়া বিন্দাছ গৈ থাকিম আৰু আমবাসা আছে ইপিনে অলপমান আগত মানে টাউনটো ডাইৰেক্ট পাই গ'লো ইপিনে আমবাসা টাউন আৰু আজি চাগে বজাৰ মানুহ বহুত ভিৰ ভাৰ আৰু আমবাসা আজি বজাৰে আমবাসা এয়া চাওক A few moments later. আৰু গাইজ এতিয়া পুৰা আহিবলৈ একদম কুমাৰঘাট তো এয়া চাওক এয়া হ'ল কুমাৰঘাট আৰু কুমাৰঘাটৰ ৰাস্তা পথটো মজা বনাইছে একদম তো প্ৰথমতে এতিয়া ছিংগল ৰোড আছিলে তো একদম 4 লাইন ষ্টাইলত বনাই দিলে আৰু চাওক তো পুৰা এটা কুমাৰঘাট হৈ কিনে গৈ আছোঁ আৰু যেনেকৈ পুৰা একদম চৰাইবাৰীৰ কাষত আহি গ'লোঁ আৰু আহি কিনে গাড়ীখন ডাইৰেক্ট ৰখাই দিলোঁ ছাইডত আৰু এইপিনে চাওক একদম ধুনীয়া একদমবাৰে ফুলৰ কুঁৱৰী আৰু এতিয়া পুৰা গৈ আছোঁ আমি চাহ খাবলৈ আৰু পুৰা আহি পেলাই দোকানত আৰু এইপিনে লৈ লৈছোঁ পুৰা চাহ আমি দুটা খাইছোঁ আৰু চাহ আৰু কেক আৰু এখন মামুৰ দোকান মজা চাহ বনাই আৰু কাহিটা পুৰা আহি পেলাই একদম চুৰাইবাৰী গেট আৰু ইয়াত চাওক হৈ গ'ল ইয়াতে আমাৰ চেক পাছ মানে চেক কৰা হৈ গ'ল এইপিনে আছে গেট এইটো এইপিনে এতিয়া এণ্ট্ৰি কৰিব লাগে আৰু এতিয়া লাহেকৈ ইয়াৰ পৰা ওলাই দিম আৰু এইপিনে পৰা গাড়ী আহি আছে ন তো সেইটো কাৰণে ৰখি আছোঁ আৰু এতিয়া আহি পালোঁ একদম ত্ৰিপুৰা গেটৰ পৰা আছাম গেট আছাম গেট এইটো তো ইয়াতে হ'ব আৰু চেক মানে তো ইয়াতে গৈছে ভাইটিয়ে মানে ভাইটি মানে গেটটো খুলি দিব গৈছে তো চেক কৰাৰ পিছত আৰু ইয়াৰ পৰা এতিয়া লাহেকৈ ওলাই যাম পিছফালে চেক হৈ আছে তো এয়া হ'ল গেট এইটোৱে তো এইটো চেক হোৱাৰ পিছত টেনশ্যন নাই বিন্দাছ কৰি থাকিব পাৰিম আমাৰ গাড়ী চেক বাছ ওলাই দিলোঁ গেটৰ পৰা আৰু এতিয়া আমি অসমৰ ভূমিত প্ৰৱেশ কৰিলোঁ আৰু এয়া হ'ল চুৰাইবাৰী
আজি বেছি গাড়ী নাই আৰু গাইজ এতিয়া পুৰা আহি পালো ডাইৰেক্ট একদমবাৰে বদৰপুৰ এয়া চাওক বদৰপুৰ আহিলো এইপিনে কৰিমগঞ্জ এৰি কিনে পাই গলো বদৰপুৰ আৰু মানে আজি মানে আকৌ আমি মেঘালয় হৈয়ে যাম তো চাওঁ আজি মেঘালয় হৈ গ'লে মানে কেইদিনত গৈ পাওঁ এনেকৈ গৈ আছোঁ আৰু এতিয়া লাহে লাহে আৰু বদৰপুৰ তামাম ভিৰ ভাৰ হয় চাওক আৰু গাইজ আহি পালো একদম পুৰা বদৰপুৰ বাইপাছ তিনিআলি হয় আৰু এইটো চাইডে যাব পাৰোঁ ডাইৰেক্ট লেফ্ট চাইডে শিলচৰ আৰু আমি যিহেতু যাম মানে মেঘালয় গুৱাহাটী মই যাম ডাইৰেক্ট চিধা চিধি এতিয়া ডাইৰেক্ট বদৰপুৰৰ পৰা আহিলো ওলাই আৰু গাইজ একদম মানে ডিগেৰ খালৰ পৰা ভাত খাই আহি কিনে ডাইৰেক্ট পুৰা একদম মেঘালয় এণ্ট্ৰি মাৰি দিলো আৰু ইপিনে চাওক মেঘালয়ৰ ৰাস্তা কেনেকুৱা বহুত বেয়া ৰাস্তা আৰু আজিতো গৈ আছো তো ইয়াৰ আগতে এবাৰ আহিছিলো তো বহুত আগৰ পৰা মানে জাম পাইছিলো একদম মানে দীঘাৰ খালৰ তুলগেটৰ পৰা জাম পাইছিলো তো আজিতো মোটামুটি ইপিনে কাটা আহি পালো তো এতিয়ালৈকে বৰ্তমান ঠিকেই আছে তো নাজানো এতিয়া ক'লৈকে যাব পাৰো এনেকে তো ভাবিছো মানে পুৰা একদম মানে আশা কৰিছো আৰু পুৰা ডাইৰেক্ট যদি এনেকে যাব পাৰো তো বহুত বেছি ভাল লাগিব আৰু যদিহে মানে ক'ৰবাত বলগত যদি ফাঁচিবলগীয়া হৈ যায় তেতিয়াহ'লে আৰু ৰাতি পোহৰ হৈ যাব কাৰণ কি ৰাতি হ'লে ড্ৰাইভাৰ বোলে হৈ যায় ড্ৰাইভাৰবিলাকে পুৰা ৰাতি হ'লে হৈ যাবই আৰু কৈ আছো আৰু দেখা যাওক গাইজ কি হয় আৰু আপোনালোকক কেনেকুৱাকে দেখাবলৈ চেষ্টা কৰি থাকিম আৰু দেখুৱাই গৈ থাকিম আৰু গাইজ এনেকে কিছু দূৰ অহাৰ পিছত গাড়ীখন ৰখাই দিলো আৰু এইপিনে ঠেৰ গাড়ী চাওকচোন এইবিলাক গাড়ী আগলৈকে পুৰা এইবিলাক আৰু পিছত এইপিনে ঠেৰ গাড়ী আছে তাতে কি হয় এতিয়া বহুত টাইম ৰখিলো ইয়াতে তো যাব পাৰো নে নোৱাৰো নাজানো আৰু গাইজ এনেকে পুৰা আছো এতিয়া পুৰা গাড়ীতে বহি মানে এতিয়ালৈকে গাড়ীবোৰ মানে অলপ আগবঢ়াই নাই তো চাগে আজি ইয়াতে পুৰা পোহৰ হৈ যাব তো এনেকৈ অলপমান আছোঁ আৰু ভাইটিক দিছোঁ এতিয়া ষ্টেৰিঙত বহিবৰ কাৰণে তো অলপমান টোপনি মাৰিম আৰু মই আৰু যদিহে মানে গাড়ীবোৰ আগায় তেতিয়াহ'লে বাছ গৈ থাকিম আৰু যদি গাড়ীবোৰ নাযায় তেতিয়াহ'লে আৰু বাছ কথাটো নাই আজি ইয়াতে থাকি যাম টোপনি মাৰিম তো অহাকালি মৰ্ণিঙত আপোনালোকক লগ পাই আছোঁ 5 hours later. আৰু গাইজ গাড়ীবোৰ এতিয়া এনেকৈ লাহে লাহেকৈ আগবাঢ়ি আছে তো আমিও এনেকৈ লাহে লাহে গৈ আছোঁ আৰু এতিয়া টাইম কিমান হয় আপোনালোকক দেখুৱাইছোঁ গাইজ এইপিনে চাওক 5:18 হৈ গ'ল আজি সেনেকৈ জাম ঠেলি ঠেলি 5:18 হৈ গ'ল আৰু গাইজ গুড মৰ্ণিং আৰু এনেকৈ জাম ঠেলি ঠেলি আহি পালোঁ পুৰা উংকিয়াং মানে আহি পোৱা মানে হৈ গ'ল পুৰা পোহৰ চাওক আৰু এনেকৈ এতিয়া পুৰা লাহে লাহে গৈ আছোঁ আৰু আগলৈ এইবাৰ কি হৈ আছে নাজানো আৰু তো গৈ চালে গম পাম ব্লগ আছে নে ফ্ৰী আছে তো লাহে লাহে গৈ আছোঁ গাইজ এয়া হ'ল উংকিয়াং আৰু গাইজ এতিয়া লাহে লাহেকৈ আকৌ গাড়ীবোৰ আগবাঢ়িব ধৰিছে তো চাওক তো গৈ আছোঁ আৰু কিনো কৰিবা তো আহি কিনে উংকিয়ামতে থাকিলোঁ ফচি আকৌ চাওক আকৌ ৰখাই দিলে তো সোণাপুৰটো কেইটা বজালৈকে এৰাব পাৰোঁ নাজানো আৰু তো আছোঁ বৰ্তমানলৈকে তেনেকৈ আৰু এতিয়া টাইম কিমান হ'ল আপোনালোকক দেখুৱাই আছোঁ এইপিনে চাওক এইটো 8:02 হৈ গ'লে এতিয়া 8:02 এনেকৈ আছোঁ এতিয়া পুৰা জামতে ফচি কিনে আৰু যিহেতু মানে ৰাতিপুৱা একো আমি ব্ৰেকফাষ্ট কৰা নাই তো ভাইটিক মানে এনে কিবা কিবি আনিব দিছিলে আৰু খাবৰ কাৰণে তো এইবিলাক চাওক এইপিনে কেক আছে বিস্কুট আছে কুৰকুৰি আছে তো এতিয়া খাব লাগে কেক এয়া হ'ল আমাৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট মানে যিহেতু ক'তো যাব নোৱাৰোঁ লাইনতে আছোঁ ব্ৰিটানিয়া কেক না তো এয়াই হৈ গ'ল আমাৰ আজি ৰাতিপুৱাৰ ব্ৰেকফাষ্ট আৰু গাইজ যেনে তেনে পুৰা আহিলোঁ একদম মেইন মানে একদম জেগাৰ পৰা মানে বহুত বেয়া জেগা আছিলে এইপিনে আৰু মানে আজি এটা মানে গাড়ী এটা বেয়া হৈ গ'ল সোণাপুৰ মানে সেই মন্দিৰটোৰ আগৰ টাৰ্ণিংটোত এতিয়া পুৰা পাই গ'লোঁ এইটো টানেল মিনি টানেল আৰু আমাৰ আগে গৈছে এটা কেপচুল গৈ আছে কেপচুল LPG কেপচুল আৰু টেনশ্যন নাই আৰু এতিয়া বিন্দাছ গৈ থাকিব পাৰিম আৰু যিহেতু সোণাপুৰটো পায়ে গ'লোঁ তো সোণাপুৰ পাই যোৱাৰ পিছত এইফালে টেনশ্যন নাই আৰু
আৰু গাইছ এনেকৈ পূৰা আহি থাকোঁতে মানে সোণাপুৰ জামত গ'লোঁ ফচি আৰু ফচি গৈ কিনে লগ পালোঁ আমাৰ এটা বন্ধু মোৰ বোলে ভিডিঅ' চাই আমাৰ জাতি ভাই এইটো জাতি ভাই ফটো আছে কি নাম লগা গোৱালপাৰা ন জিৰা তিৰাঙৰ নামটো কৈ দিবি কি নাম ধ্ৰুৱজিত বনাই ধ্ৰুৱজিত বনাই মানে আহি থাকোঁতে মানে লগ পালে আৰু মানে মোক দেখি চিনি পাইছে মানে মইতো চিনি নাপাওঁ ন তো মোৰ ভিডিঅ' যিহেতু চাই মোক চিনি পাইছে তো ভালে লাগিলে আৰু লগ পাই কিনে এনে ক'ৰ পৰা আহিলি আহিছো একবাৰে লংতলাই চাম্পাই বৰ্মা বজাৰ পৰা আহিছোঁ মাইনমাৰ আৰু এইখন হ'ল ইয়াৰ গাড়ীখন ভাৰত বেঞ্চ এনে বাকীটো ভালে ন ভালে আচ্ছা তো এনেকৈ লগ পাই ভাল লাগিল আৰু গাইছ আজি একদম মানে হালত খাৰাপ একদম জাম ঠেলি আহি গ'লোঁ এতিয়া ডাইৰেক্ট বাছ লংশ্বিলং আৰু লংশ্বিলং পোৱা মানে হৈ গ'ল টাইম ইপিনে চাওক 3টা 7 তো এতিয়াহে লংশ্বিলং পাই গ'লোঁ আৰু কি কৰিবা আৰু ৰাতিটো গ'ল দিনটোৱে গ'ল আৰু এতিয়াহে বাছ ফ্ৰী হৈ গ'ল লাহে লাহেকৈ গৈ আছোঁ আৰু গাইছ একদম মানে লংশ্বিলং অকণমান আগত আহি কিনে ডাইৰেক্ট পেট্ৰল পাম্পত পাইছিলোঁ গাড়ী তো যিহেতু দুপৰীয়া খোৱাই নাই ভাত তো টাইমো বহুত হৈ গ'ল তো আজি এই দুপৰীয়া ৰাতি হ'ব চাগে এতিয়া ধুনীয়াকৈ ভাত বনাইছোঁ ইয়াত এবাৰে ভাইটি কাটি আছে পূৰা আলু আৰু এইপিনে আছে মাছ তাৰমানে আমাৰ চব্জি বুলিবলৈ একো নাই দালি আছিলে দালিটো নবনাওঁ আলু আৰু মানে শুকান মাছে এনেকৈ ডাইৰেক্ট বনাই দিম আৰু এইটোতে আজি হৈ যাব আৰু A few moments later. আৰু গাইছ এনেকৈ পূৰা ভাত চব্জি বনাই একদম গা পা ধুই কিনি খাই বৈ কিনি পূৰা ৰেডি আৰু ভাত খোৱা মানে ভিডিঅ'টো আপোনালোকক নেদেখালোঁ আৰু এইপিনে লগ পাইছিলোঁ আকৌ আমাৰ এই ভাইক নামটো মই পাহৰি থাকিলোঁ আৰু 894 তো আমি দুটাই পাইছোঁ এইটো মোৰ গাড়ীখন আৰু হ'ল ভাইৰ গাড়ীখন আৰু দুজনে আমি এটা খানা বনালোঁ খানা বনাই বাছ মজাকৈ খালোঁ আৰু এতিয়া যাম মই লুট কৰিবা ভাই লগ কৰিব ষ্টেচনত লগ কৰিব অমৃত চিমিত না গুৱাহাটীৰ মাল এতিয়া ভাইয়ে যাব আৰু আমি যাম ডাইৰেক্ট গুৱাহাটী আৰু এইপিনে আছে এইটো ভাইৰ ভাইটি কি নাম ভাইটি ৰঞ্জিত কি লিখা বনাই গাড়ী চলাব পৰা হৈছে আচ্ছা ভালকৈ শিকিবি দেই আৰু এতিয়া আছে আমাৰ যে ভাইটি আছে ক'ব নালাগে ইয়াত তো এতিয়া মানে যাবি আৰু ন তেনেহ'লে ইয়াৰ পৰা বাই দে ঠিক আছে ভালকৈ থাকিবি আৰু ন দে ঠিক আছে এতিয়া মানে ভাইহঁতে যাব আৰু গাইছ ভাত খাই মেলি কিনে বাছ গাড়ীত বহি ল'লোঁ আৰু ভাইটি পূৰা এইপিনে বহি আছে ষ্টাৰিং চিটত আৰু আমাৰ ভাইহঁতে গুচি গ'ল তো ভাবিছোঁ আজি নাযাওঁ আজি লংশ্বিলঙতে টোপনি মাৰিম আৰু ভিডিঅ'টো আজি ইমানটা সমাপ্ত কৰি দিম কাৰণ কি যিহেতু ভিডিঅ'টো হৈ গ'ল বহুত দীঘল তো গাইছ যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব তাৰপাছত এই বেল আইকনটো দবাই দিব আৰু শ্বেয়াৰ কৰি দিব তো আজিলৈ বাই বাই এণ্ড গুড নাইট